ভালদৰে চাইলক এই ফুলপাহ সোণ হীৰাতকৈও মূল্যৱান এই ফুল চিনি পাইছেনে এই ফুল বিশেষভাৱে এই ফুল দেৱী দেৱতাৰ পূজাত লগোৱা হয় এই ফুলৰ নাম আপুনি জানেনে কমেন্ট কৰি জনাওকচোন নমস্কাৰ প্ৰিয় দৰ্শক আমাৰ চেকেন চেনেল পজিটিভ ভাইবছৰ এটা নতুন ভিডিঅলৈ আপোনালোক সকলোকে স্বাগতম জনাইছো এই ফুলপাহ ভালদৰে চিনি লওক এই ফুলপাহৰ চমৎকাৰ জানিলে আপুনিও হতবাক হ'ব হয়তো আপোনাৰ ঘৰৰ চৌহদতো এই ফুলপাহ আপুনি দেখিছে কিন্তু এই ফুলপাহৰ সঠিক প্ৰয়োগৰ বিষয়ে আপুনি নাজানে বাবেই এই ফুলপাহৰ চমৎকাৰিতাৰ কথা জনাৰ পৰা আপুনি অজ্ঞ হৈ আছে আজি মই আপোনাক এই ফুলপাহৰ চমৎকাৰী প্ৰভাৱৰ বিষয়ে ক'ম বহু ডাঙৰ ডাঙৰ বেমাৰো এই ফুলপাহৰ দ্বাৰা ঠিক হয় সেইবাবে এই ভিডিঅটো একেবাৰে আধৰুৱা নকৰিব ভিডিঅটো স্কিপ নকৰাকৈ শেষলৈকে চাব কাৰণ আজি আপুনি এটা ডাঙৰ কথা জানিবলৈ গৈ আছে এই ভিডিঅটো সম্পূৰ্ণকৈ চোৱাৰ পিছত আপুনিও ক'বলৈ বাধ্য হ'ব সঁচাকৈ এই ফুল আমাৰ প্ৰতি ভগৱানৰ বৰদান আমাৰ ঘৰৰ আশে-পাশে এনেকুৱা বহু গছ-গছনি আছে তৰুতীৰ্ণ আছে যিখিনিত কোনোবা নহয় কোনোবা এটা বেমাৰ ঠিক কৰাৰ সক্ষমতা থাকে কিন্তু আমি নাজানো বাবে সেই গছলতাবোৰৰ প্ৰয়োগ আমি নকৰো অলাগতিয়াল বুলিয়ে আমি ইগনোৰ কৰো আজিলৈকে সাগে এই ফুলপাহ আপুনি ভগৱানৰ বা দেৱী দেৱতাৰ চৰণত অৰ্পণ কৰা পুষ্প বুলিয়ে ভাবি আহিছে কিন্তু আজিৰ পিছত আপুনি এই ফুলপাহ জতে দেখে তোৰ পৰাই ছিঙি আনিবলৈ বাধ্য হ'ব এই ফুলপাহৰ আয়ুৰ্বেদিক প্ৰয়োগৰ বিষয়ে যদি আপুনি জানে তেন্তে নিজেই আপুনি ঘৰতেই বহু বেমাৰৰ পৰা ৰক্ষা পাব পাৰিব এই ফুলপাহৰ সঠিক প্ৰয়োগৰ বিষয়ে জানিলে আপুনি বিভিন্ন সমস্যাৰ পৰা পৰিত্ৰাণ পোৱাৰ লগতে ধনৱানো হৈ পৰিব এই ফুলপাহক জবা ফুল বুলি কোৱা হয় ৰক্ত জবা ইয়াৰ তিনিটা প্ৰজাতি আছে এটা বগা ৰঙৰ এটা ৰক্ত জবা বগা আৰু এই ৰক্ত জবাই আমাৰ ইয়াত বেছিকৈ দেখা যায় ধাৰ্মিক দিশৰ পৰাও এই ফুলৰ যথেষ্ট মহত্ব আছে গতিকে পলম নকৰি আহক জানি লওঁ এই ফুলৰ চমৎকাৰী লাভৰ বিষয়ে বহু মানুহেই ঘৰৰ চৌহদত বা নিজৰ বাগিচাখনত শোভাবৰ্ধনৰ বাবে এই ফুল ৰোপণ কৰে প্ৰথমে এই ফুলপাহৰ ধাৰ্মিক মহত্বৰ বিষয়ে মই আপোনাক কৈ ল'ব বিচাৰিছো পৰৱৰ্তী সময়ত মই আপোনাক ইয়াৰ আয়ুৰ্বেদিক তত্ত্বৰ বিষয়ে ব্যাখ্যা কৰিম এই ফুলপাহ বা এই ফুলৰ গছজোপা আপুনি যতেই লগাইছে তাৰ চাৰিওফালৰ পৰিৱেশত এক যোগাত্মক বাতাবৰণ ধৰি ৰাখিব পাৰে এই ফুলপাহে অৰ্থাৎ আপোনাৰ ঘৰৰ চৌহদত যদি এই জবা ফুলৰ গছ আছে তেন্তে আপোনাৰ ঘৰৰ চৌহদৰ বাতাবৰণ সদায় পজিটিভ হৈ থাকিব কোনো নিগেটিভ বাতাবৰণে আপোনাৰ ঘৰত প্ৰৱেশ কৰিব নোৱাৰে যি নিগেটিভ শক্তি থাকে সেই নিগেটিভ শক্তিক ইয়াত থকা পজিটিভ শক্তিয়ে শেষ কৰি দিয়াৰ ক্ষমতা আছে এই ফুলপাহত সেইবাবে ঘৰত এই ফুল লগোৱাটো খুবেই শুভ বুলি কোৱা হয় যাৰ কুণ্ডলিত সূৰ্যদেৱৰ প্ৰভাৱ ঠিক নহয় পুনৰ কৈছো যাৰ কুণ্ডলিত সূৰ্যদেৱৰ প্ৰভাৱ ঠিক নহয় তেনে লোকে ঘৰৰ চৌহদত এই ফুল ৰোপণ কৰিব পাৰে মানুহৰ যেতিয়া সূৰ্য কমজোৰ হয় তেতিয়া মানুহ ভয়াতুৰ হয় মানুহৰ কনফিডেন্স লেভেল লো হৈ যায় মানুহৰ মনত কিবা এটা কৰাৰ যি সাহস থাকে সেই সাহস একেবাৰে নোহোৱা হৈ পৰে যাৰ ফলত মানুহজনে কোনো কাৰ্যতে সফলতা লাভ কৰিব নোৱাৰে ব্যক্তিজনৰ মানহানি ধনহানি আৰু বিভিন্ন ধৰণৰ বেমাৰ আজাৰত ভুগিব লগা হয় এই লক্ষণবোৰৰ পৰা আপুনি যদি নিজে অনুমান কৰি লৈছে বা কোনোবা অভিজ্ঞ মানুহক দেখুৱাই যদি আপুনি জানিব পাৰিছে আপোনাৰ সূৰ্য দুৰ্বল তেনে ক্ষেত্ৰত আপুনি এই জোপা গছ আপোনাৰ ঘৰৰ চৌহদত ৰোপণ কৰিব পাৰে এইটো বিশ্বাস কৰা হয় যি মানুহৰ কুণ্ডলিত মংগলৰ দোষ আছে তেনে ক্ষেত্ৰতো এই জোপা গছ আপুনি ঘৰত ৰোপণ কৰিলে মংগল দোষো দূৰ হয় বুলি কোৱা হৈছে এই ফুলপাহৰ বিভিন্ন উপকাৰিতাৰ বিষয়ে আজি মই আপোনাক ক'ম সেইবাবে ভিডিঅটো আপুনি শেষলৈকে চাব আৰু আপোনাৰ মতামত কমেন্ট সেকশনত জনাবলৈ একেবাৰে নাপাহৰিব প্ৰথমে আপোনাক আয়ুৰ্বেদৰ দিশৰ পৰা কিছু কথা ক'ব বিচাৰিছো প্ৰথমে আপোনাক ক'ম ইয়াৰ কি ব্যৱহাৰ কোন কোন বেমাৰত হয় প্ৰথমে আপোনাক কওঁ ইয়াৰ শুকান পাত উতলাই চাহৰ দৰে সেৱন কৰিলে আপোনাৰ পেটত হঠাৎ হোৱা বিষ নোহোৱা হৈ পৰে ইয়াৰ পাতৰ চাহ সেৱন কৰিলে পেটৰ বিষ
ভাল হয় বুলি আয়ুৰ্বেদে উল্লেখ কৰিছে। ইয়াৰ পাতে পাথৰৰ সমস্যাত ৰামবাণৰ দৰে কাম কৰে বুলি কোৱা হৈছে। যিকোনো ধৰণৰ পাথৰৰ সমস্যাত ইয়াৰ পাত সেৱন কৰাটো অত্যন্ত ভাল বুলি কোৱা হৈছে। ভিতৰৰ পৰা ইয়াৰ পাতে পাথৰটো ভঙাৰ কাম কৰে বুলি কোৱা হৈছে। দীৰ্ঘদিনৰ পৰা যিসকলে পাথৰৰ সমস্যাত ষ্টোন যাৰ হৈ আছে তেওঁলোকে ইয়াৰ পাতৰ যিটো পাউডাৰ সেয়া ব্যৱহাৰ কৰিব পাৰে। বজাৰত জবাৰ পাতৰ পাউডাৰ পায়। হেবিস্কাছ পাউডাৰ নামেৰে ই উপলব্ধ বজাৰত। যদি আপুনি বজাৰৰ পৰা কিনিব নিবিচাৰে তেন্তে প্ৰাকৃতিকভাৱেও সেই পাউডাৰ আপুনি ঘৰতেই বনাই ল'ব পাৰে। জবা ফুলৰ পাউডাৰ বা জবা পাতৰ পাউডাৰ অত্যন্ত ভাল। ইয়াৰ পাউডাৰৰ এচামুচ আপুনি ল'ব। আপুনি সেই চামুচ পাউডাৰ মিহলাই উতলাব আৰু যেতিয়া এগিলাচ পানী শুকাই গৈ এগিলাচ থাকিবগৈ সেই গিলাচ পানী আপুনি সেৱন কৰিব। সেয়া আপুনি খালী পেটত খাব লাগিব ৰাতিপুৱাৰ ভাগত। কোৱা হৈছে 15 দিন যদি একেৰাহে আপুনি ইয়াৰ পাউডাৰ উতলাই লৈ খায় তেন্তে যিকোনো ধৰণৰ পাথৰৰ সমস্যাৰ পৰা আপুনি মুক্তি লাভ কৰিব। কাৰণ ইয়াৰ পাউডাৰে আপোনাৰ পেটত থকা পাথৰ ভঙাৰ ক্ষেত্ৰত যথেষ্ট সহায় কৰে। ইয়াৰ উপৰিও ই আইৰণৰ সমস্যা দূৰ কৰে। এনেকুৱা বহু মানুহ আছে যি আইৰণৰ বাবে টেবলেট সেৱন কৰে, কিন্তু যিসকলে আইৰণৰ বাবে টেবলেট খায় তেওঁলোকে এই জবা ফুলৰ চাহ বনাই যদি খাব পাৰে তেন্তে আপুনি এক ভাল ৰিজাল্ট পাব। ইয়াত আপুনি একো মিহলোৱাৰ দৰকাৰ নাই। আপুনি গুড়ৰ সৈতে মিহলাই সেইখিনি খাব পাৰে। ইয়াৰ পুষ্পৰ ৰস আপুনি চাহ বনাই সেৱন কৰিলে আইৰণৰ মাত্ৰা বৃদ্ধি কৰে। কেৱল আইৰণেই নহয়, শৰীৰত ৰক্তৰ প্ৰভাৱো যথেষ্ট ভাল কৰে। অৰ্থাৎ ৰক্তহীনতাৰ সমস্যাৰ পৰা আপুনি ৰক্ষা পৰিব পাৰিব। তেনেকৈ খালে জীৱনত আৰু কেতিয়াও আপুনি ৰক্তহীনতাৰ সমস্যাত ভুগিবলগীয়া নহয়। মানুহৰ শৰীৰত তেজৰ হ্ৰাস কেতিয়া হয়? যেতিয়া মানুহৰ মংগলৰ দোষ লাগে। অৰ্থাৎ মংগলৰ প্ৰভাৱ দুৰ্বল হ'লে মানুহ ৰক্তহীনতাত ভোগে। ইয়াৰ পিছত ওজন হ্ৰাস কৰাৰ ক্ষেত্ৰতো ইয়াৰ আছে এক চমৎকাৰী উপকাৰিতা। ওজন হ্ৰাস কৰাৰ বাবেও ইয়াক ব্যৱহাৰ কৰা হয়। ইয়াৰ ফুলৰ চাহ বনাই খালে দীঘলীয়া সময়ৰ বাবে মানুহৰ ভোক নালাগে। আৰু যেতিয়া দীঘলীয়া সময়ৰ বাবে ভোক নালাগিব তেতিয়া আপোনাৰ ওজন হ্ৰাস পোৱাটো একেবাৰে খাটাং। ইয়াৰ ধাৰ্মিক মহত্বৰ বিষয়ে জানিলেও আপুনি আচৰিত হৈ পৰিব। মা লক্ষ্মী আৰু মা দুৰ্গা এওঁলোক দুয়োৰে অতি প্ৰিয় এই জবা ফুল। লগতে মহাবলী হনুমানৰো এই জবা ফুল প্ৰিয়, কাৰণ বহু ক্ষেত্ৰত হনুমানক এই জবা ফুল অৰ্পণ কৰা হয়। এনেকুৱা যিমানবোৰ ৰঙা ৰঙৰ পুষ্প আছে এই সকলোবোৰ মা দুৰ্গাৰ নামত সমৰ্পিত। কিয় মাতা ৰাণীক এই ৰঙা জবা ফুল আগবঢ়োৱা হয়? কিয় এই ফুল মা লক্ষ্মীক আগবঢ়োৱা হয়? কাৰণ এয়া মা লক্ষ্মীৰ অত্যন্ত প্ৰিয় ফুল। মনোকামনা পূৰণৰ বাবে এই ফুল আগবঢ়োৱা হয়। যদি কাৰোবাৰ মংগল দোষ লাগি আছে, মংগল গ্ৰহকৰণৰ ৰং হৈছে ৰঙা। যিজন ব্যক্তিৰে কুণ্ডলীত মংগলৰ দোষ আছে, বিবাহত পলম হৈছে, দুৰ্ঘটনাৰ আশংকা বৃদ্ধি পায়, ৰক্তজনিত ৰোগ হয়, চৰ্ম ৰোগত ভোগে, বিবাহৰ পিছত মংগল দোষৰ ফলত অকাল মৃত্যু হয় স্বামী বা পত্নীৰ। মংগল দোষৰ বাবেই মানুহৰ জীৱন একেবাৰে থানবান হৈ পৰে। তেনেক্ষেত্ৰত মংগলক শক্তিশালী কৰিবৰ বাবে জবা ফুল আপুনি আপোনাৰ ঘৰত যেনে তেনে ৰোপণ কৰক। এপাহ ফুল প্ৰতিদিনেই আপুনি ভগৱান হনুমানক অৰ্পণ কৰিব পাৰিছে, অন্তত এমাহলৈও যদি অৰ্পণ কৰিব পাৰিছে তেন্তে ভগৱান ৰামে আপোনাক নিশ্চিতভাৱে কৃপা কৰিব। এপাহেই ফুল যদি আপুনি মহাবলী হনুমানক আগবঢ়ায় তেতিয়া যিমানেই ডাঙৰ মংগলৰ দোষ নহওক কিয় সকলো নিমিষতেই নোহোৱা হৈ যাব। যাৰেই মংগল দোষ লাগে সেইজন মানুহেই বৈবাহিক জীৱনত অলপো সুখী হ'ব নোৱাৰে। যাৰ মংগলৰ দোষ আছে, নিজেই যদি আপুনি গম পাইছে মংগলৰ দোষ থকা বুলি, বৈবাহিক ক্ষেত্ৰত যদি আপুনি বাৰে বাৰে বাধাৰ সন্মুখীন হৈছে, বৈবাহিক জীৱন যদি আপোনাৰ সুখৰ হোৱা নাই, তেনে ক্ষেত্ৰত একো ডাঙৰ কাম নহয়। ইয়াৰ এজোপা গছ ঘৰৰ চৌহদত ৰোপণ কৰি দিয়ক। ঘৰখনৰ শোভা বৃদ্ধি হ'ব, ঘৰৰ পজিটিভ শক্তি আৰু মজবুত হ'ব, নিগেটিভ শক্তি আপোনালোকৰ ঘৰখনৰ পৰা আঁতৰি যাব আৰু আপোনাৰ মংগল পূৰ্ণৰূপত শক্তিশালী হৈ পৰিব। যিমান দিনলৈ পাৰে ইয়াৰ এপাহ হ'লেও ফুল আপুনি ভগৱান হনুমানক দিবলৈ প্ৰয়াস কৰক। আৰু ভগৱান হনুমানক যেতিয়া আপুনি এই ফুলপাহ অৰ্পণ কৰিব, ভগৱান ৰামক
স্মৰণ কৰি সেই ফুলপাহ অৰ্পণ কৰিব যদি আপুনি 5 পাহ ফুল অৰ্পণ কৰিব পাৰিছে তেন্তে সেয়া সৰ্বোত্তম সামৰ্থ্য অনুসৰি সেইভাবে আপোনাক এপাহ ফুলে আগবঢ়োৱাৰ পৰামৰ্শ আমি আগবঢ়াইছো কাৰণ প্ৰতিদিনে এপাহ ফুল পোৱাটো যেহেতু সম্ভৱ নহয় তেনে ক্ষেত্ৰত আপুনি কিছু মিলামিছা কৰিবই লাগিব এই উপায় কৰাৰ লগে লগে ভগৱান হনুমানৰ কৃপা আপুনি লাভ কৰিবলৈ সক্ষম হ'ব যদি 2 পাহ বা 5 পাহ ফুল কেনেবাকেও আপুনি ভগৱান হনুমানক অৰ্পণ কৰিব পাৰিছে বা অৰ্পণ কৰিবলৈ আপুনি সক্ষম হৈছে তেন্তে সেই ব্যক্তিয়ে অষ্টসিদ্ধি আৰু 9 নিধি লাভ কৰে অৰ্থাৎ হনুমানক যদি আপুনি 5 পাহ ফুল আগবঢ়াব পাৰে তেন্তে সেয়াটো অতি উত্তম আপুনি যদি বিধি অনুসৰি এই ফুল ভগৱান হনুমানক আগবঢ়াব পাৰিছে আপোনাৰ জীৱনৰ সকলো সমস্যা হনুমানে দূৰ কৰি দিব এবাৰ কৰি চাব পাৰে প্ৰমাণ আপুনি নিশ্চয় লাভ কৰিব যদি আপোনাৰ কিবা বিশেষ মনোকামনা আছে মা লক্ষ্মীৰ পৰা যদি আপুনি কিবা পাব বিচাৰিছে তেন্তে আৰু এটা উপায় আপুনি কৰিব পাৰে সেয়া হৈছে শুকুৰবাৰৰ দিনটোত 21 পাহ জবা ফুলৰ মালা বনাব লাগিব আৰু সন্ধিয়া কালত না দিন না ৰাতি অৰ্থাৎ সন্ধিয়া যিখিনি একজেক্ট সন্ধিয়াৰ সময় যিখিনি সময়ত ভগৱানে নৰসিংহ অৱতাৰ ধাৰণ কৰি হিৰণ্যকশিপুৰক বধ কৰিছিল সেই সময়খিনিত না দিন না ৰাতি ইয়াৰ মালা বনাই ঘিউৰ চাকি জ্বলাই বিশেষ মনোকামনা ব্যক্ত কৰি এই পুষ্পৰ মালা মা লক্ষ্মীক আগবঢ়াব পাৰে তেনে ক্ষেত্ৰত ব্যক্তিজনক মা লক্ষ্মীয়ে কৃপা কৰে বুলি এক লোকবিশ্বাস আছে মনত ৰাখিব 21 পাহ জবা ফুলৰ মালা শুকুৰবাৰৰ দিনটোত সন্ধিয়া সময়ত মা লক্ষ্মীক আগবঢ়াব লাগিব 3টা শুকুৰবাৰ আপুনি একেৰাহে কৰিব লাগিব এই কাম তাৰ পিছত আপুনি নিশ্চিতভাৱে ফল লাভ কৰিব পাৰিব ভিডিঅটো চাই থকা যদি কোনোবা দৰ্শক মাতা ৰাণীৰ ভক্ত আছে অৰ্থাৎ নৱদুৰ্গাৰ যদি আপুনি ভক্ত তেনে ক্ষেত্ৰত আপুনি যদি মাতা ৰাণীৰ পৰা কিবা বিশেষ বৰদান লাভ কৰিব বিচাৰিছে ধন সম্পত্তি গাড়ী জীৱন সংগী মনে বিচৰা চাকৰি যিকোনো আপোনাৰ মনোকামনা থাকিব পাৰে তেনে ক্ষেত্ৰত শুক্ল পক্ষৰ বৃহস্পতিবাৰৰ দিনৰ পৰা বা সোমবাৰৰ দিনৰ পৰা মনত ৰাখিব শুক্ল পক্ষৰ হয় বৃহস্পতিবাৰ নহলে সোমবাৰৰ দিনৰ পৰা এই জবাৰ 9 পাহ ফুলৰ মালা বনাই নিতৌ আপুনি 9 দিনৰ বাবে অৰ্থাৎ ৰাতি 9 বজাৰ পিছত প্ৰতিদিনে আপুনি মাতা ৰাণীক এয়া আগবঢ়াব লাগিব প্ৰয়োগ কৰোতে কেৱল ৰক্ত জবা আপুনি প্ৰয়োগ কৰিব বিশেষ মনোকামনা যদি আছে সেয়া ব্যক্ত কৰিব মাতা ৰাণীয়ে নিশ্চয় আপোনাৰ সকলো মনোকামনা পূৰ্ণ কৰিব তেতিয়া ব্ৰহ্মাণ্ডৰ কোনো শক্তিয়ে আপোনাক আৰু বাধা দি ৰাখিব নোৱাৰে আপুনি আপোনাৰ ইপ্সিত লক্ষ্যত উপনীত হ'ব পাৰিব আপোনাৰ সকলো মনোকামনা পূৰ্ণ হ'ব ধৰ্মীয় গ্ৰন্থৰ মতে যদি মা দুৰ্গাক নৱদুৰ্গাক মাতা ৰাণীক এই জবা ফুল আগবঢ়োৱা হয় মাত্ৰ এপাহ ফুল যদি আপুনি আগবঢ়ায় সেয়া 1000 গোদানৰ সমান হয় বুলি কোৱা হৈছে যদি আপোনাৰ আহি থকা এই দুৰ্গা পূজাত আপুনি মাক এই ফুল অৰ্পণ কৰি আপুনিও নিজৰ মনোকামনাখিনি পূৰ্ণ কৰাৰ এক সুযোগ আপোনাৰ সন্মুখলৈ আহিছে গোমাতা দান কৰি মানুহে যি পুণ্য লাভ কৰে তাতকৈ বহু বেছি পুণ্য আপুনি লাভ কৰিব পাৰিব ইয়াৰ এপাহ ফুল আগবঢ়াই এয়া হৈছে জবা ফুলৰ ধাৰ্মিক তত্ত্ব জবা ফুলৰ অনেক চমৎকাৰী উপকাৰিতা আছে জবা ফুলত থকা এন্টি অক্সিডেন্টে কেন্সাৰ প্ৰতিৰোধত যথেষ্ট ভাল কাম কৰে বুলি কোৱা হৈছে এটা নিৰ্দিষ্ট বয়সত প্ৰায় সকলো মানুহৰে হালমইনা হয় জবা ফুলত এন্টি ইনফ্লেমেটৰী আৰু ভিটামিন সি থাকে যিয়ে হালমইনা দূৰ কৰাটো সহায় কৰে মূৰৰ চুলি পাতল হলে জবা ফুলৰ পাত 10-12টা পিহি মূৰত লগাই 2 ঘণ্টামান পাছত ধুই দিলে এটা ভাল ৰিজাল্ট পোৱা যায় আৰু এনেদৰে এমাহমান কৰিলে চুলিও গজি উঠে জবা ফুল পিহি নাৰিকল তেলৰ লগত মিহলাই চুলিত সানিলে চুলি উজ্জ্বল আৰু ক'লা হয় চুলি পকিলে জবা ফুল আৰু আমলখি একেলগে পিহি মূৰত লগালে চুলি পকা কমে আৰু চুলি সৰাও বন্ধ হয় শৰীৰত পানীৰ পৰিমাণ কম বা বেছি হলে বিভিন্ন ধৰণৰ ৰোগ আৰম্ভ হয় জবা ফুল নিয়মিত সেৱনৰ ফলত শৰীৰৰ পানীৰ ভাৰসাম্য ৰক্ষা হয় ফলত কোনো ৰোগে সহজে শৰীৰটোক আক্ৰমণ কৰিব নোৱাৰে গতিকে এই জবা ফুলক সাধাৰণ বুলি আপুনি ইগনোৰ নকৰিব ইয়াৰ আচৰিত শক্তি আছে ইয়াৰ শক্তিয়ে
আপোনাক দৰিদ্ৰৰ পৰা ধনৱানো বনাই দিব পাৰে, ৰোগীয়াৰ পৰা নিৰোগীও কৰি দিব পাৰে। আশা কৰিছোঁ এই ভিডিঅ'টো আপোনাৰ চাই ভাল লাগিল। 10 জনৰ যদি আপুনি উপকাৰ সাধন কৰিব বিচাৰিছে, আপোনজনৰ মাজত এই ভিডিঅ'টো বিলাই দিয়ক আৰু আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি লওক। ধন্যবাদ।